বাপাই সমস্ত আজি আমার উদ্যোক্তাসকলে আমার একটা গুরু দায়িত্ব অর্পণ করছে। আজির এই ধর্মালোচনী সভাভাগী আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কাৰণে আমি আপোনালোকৰ পৰা বুটলি লোৱা কেইটামান কথাৰে উপস্থাপন কৰি আমি এই ধৰ্মালোচনী সভাভাগী শুভ উদ্বোধন কৰিম। ভাৱ বান্ধৱ আধ্যাত্মী সমস্ত প্ৰথমে মই এটি কথা ক'বলৈ দিছোঁ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা কথা ক'ব যাওঁতে মাধৱ পুৰুষৰ কথা আহিবই, আৰু মাধৱ পুৰুষৰ কথা যদি ক'ব যাওঁ তেতিয়া কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা আহিব। টকাটোৰ ই পিঠি আৰু সি পিঠি, তাৰমানে এটাক বাদ দি আনটা কথা ক'ব নোৱাৰে। গতিকে দুজনাৰ যে মিলন হৈছিল এই পৰিপ্ৰেক্ষিতত মই এটা কথা ক'বলৈ লৈছোঁ। 577 আগৰ ঘটনা। সেই সময়ত এই মুলুকত এজনেই তাৰ্কিক আছিলে, সেইটো হ'ল মাধৱদেৱ। মাধৱদেৱে তৰ্কশাস্ত্ৰত ইমানেই পাকত যে তেওঁ কোনো পৰাজিত কৰিব নোৱাৰে। মাধৱ পুৰুষৰ মাতৃৰ অসুখ সেই সময়ত এনেকুৱা আছিলে যে বলি বিধানৰ কথাটো আছিলে। তেওঁ দেখিলে যে মাতৃৰ আৰোগ্যৰ কাৰণে পঠা ছাগলী এহাল বিচাৰি তেওঁৰ ঘনীটো আগত পঠালে ৰামদাস। ৰামদাস, তুমি এহাল পঠা ছাগলী আনা, দেৱীৰ সন্মুখত বলি দিব লাগিব। তেতিয়া ৰামদাসে পঠা ছাগলী বিচাৰি গ'ল। বিচাৰি গৈ দেখিলে যে গুৰুজনাই কিছুমান ভকতক লগত লৈ বটবৃক্ষৰ তলত আধ্যাত্মিক কিছুমান ভাগৱতৰ কথা আলোচনা কৰি আছে। তাতে গৈ ৰামদাস উপস্থিত হ'ল। তেওঁ গুৰুজনাৰ এই তত্ত্বদৰ্শী কথাবিলাক শুনি এনেকুৱা হ'ল যে যাগ যজ্ঞ পূজা পাতল এইবিলাক মিছা, বলি বিধানবিলাক মিছা। তেওঁৰ মানে এনেকুৱা এটা হাত বহি গ'ল। তেওঁ সদায় মানে গৈ সদায় ভাগৱতৰ তাত্ত্বিক কথাবিলাক শুনে। এদিন গ'ল, দুদিন গ'ল, তিনিদিন গ'ল, 4 দিনৰ দিনাখন মাধৱ পুৰুষে সুধিলে হৰিজীয়কক যে তুমি পঠা ছাগলী পালানে? তেতিয়া তেওঁ ক'লে, মিছা কথা ক'লে কি হ'ব, মই আচলতে পঠা ছাগলী বিচাৰি গৈছোঁ, কিন্তু পঠা ছাগলী বিচাৰি যোৱা নাই। যাওঁতে কিন্তু ওলাই গৈছে পঠা ছাগলী বিচাৰি দিয়ে, কিন্তু মই এনেকুৱা এজন ব্যক্তিৰ আধ্যাত্মিক কথা শুনিলোঁ, এইটো হ'ল শ্ৰীমন্ত শংকৰদেৱ। তেখেতৰ কথা শুনোতে মই ইফালে মানে কেতিয়া মানে সন্ধিয়া হৈ যাব ক'বই নোৱাৰিলোঁ। এনেকুৱা এদিন গ'ল, দুদিন গ'ল, 3 দিন গ'ল, 4 দিনৰ দিনাখন তেওঁ যেতিয়া ভনীজক সুধিলে তুমি পঠা ছাগলী পালানে? মই পঠা ছাগলী বিচাৰি গৈছোঁ, ঘৰ পৰা হয়, কিন্তু পঠা ছাগলী বিচাৰি যোৱা নাই। মই এনেকুৱাকৈ শ্ৰীমন্ত শংকৰদেৱ এজন ব্যক্তি, তেখেতৰ এই আধ্যাত্মিক কথাবিলাক মই শুনি থাকোঁ। তেতিয়া মাধৱ পুৰুষৰ আৰু খং উঠি গ'ল যে এই মুলুকত মোতকৈ আৰু ডাঙৰ তাৰ্কিক কোন আছে? তেতিয়া তেওঁ মাধৱ পুৰুষে ক'লে, তুমি তেতিয়াহ'লে মোক তালৈকে লৈ ব'লা। হ'ব, কালি লৈ যাম। ভনীবিলাকে ক'লে নিব পাৰি, কিন্তু খেলটো হৈ যাবা, পেচাটো হৈ ঘূৰি আহিব লাগিব। তেতিয়া মাধৱ পুৰুষে সুধিলে কি ক'লা? নাই সময়ত গম পাব, এতিয়া আৰু মই নকৈ আছো। এইবুলি এটা পিছদিনাখন কি হ'ল, মাধৱ পুৰুষক লৈ গ'ল। গুৰুজনাই ভকত সমস্ত বটবৃক্ষৰ তলত ভাগৱতৰ তাত্ত্বিক কথাবিলাক আলোচনা কৰি আছে। যেতিয়া মাধৱ পুৰুষ আৰু এই ভনীজকে গুৰুজনাৰ ওচৰত পাওঁ হৈছে, তেতিয়া মাধৱ পুৰুষে দূৰতে দেখি ভাবিছে, বা ইমান সুন্দৰ উত্তম দেহৰ মানুহ
মই আজিলৈ কেতিয়াও দেখা নাছিলোঁ। ইমান সুন্দৰ, তাৰমানে গুৰুজন ইমান সুন্দৰ উজান যে হ'ল যে তেওঁ কাৰো লগত তুলনা নহয় তাৰমানে। তেনেকৈ যেতিয়া মানে ওচৰ বাট পালে তেতিয়া গুৰুজনে মাধৱক উদ্দেশ্যি ক'লে যে মাধৱ, তুমি আমাৰ মনোৰমা বায়ু ল'ৰা নোহোৱা নে? মাধৱকো একেবাৰে কাজু কিবা কামা খাই গ'ল। মোৰ মাৰ নাম কেনেকৈ থাকিল আৰু মোৰ নাম কেনেকৈ থাকিল? তেতিয়া গুৰুজনে ক'লে যে মাধৱ আহা, মই তোমাৰ অপেক্ষাতে আছো ইমান দিনে। এইবুলি কৰিলে কি কৰিলে, আসন দিলে বহিলে। মাধৱ পুৰুষৰ কিন্তু মনে মনে এটা ভাৱ হৈ আছে যে আজি এওঁৰ লগত মই তৰ্ক যুদ্ধত এনেকুৱাকৈ তেওঁক বধ কৰিম যাতে তেওঁ মোক চিনি পাব মই কোন। তেওঁ কিন্তু এই গৰ্বটো মনৰ পৰা আঁতৰি যোৱা নাই। এনেকৈ গুৰুজনাই আৰু মাধৱ পুৰুষে এনেকুৱাকৈ মানে তৰ্ক যুদ্ধত মানে অৱতীৰ্ণ হ'ল যে মাধৱ পুৰুষে যিমানবিলাক কথা কৈলে আছে সেইবিলাক সঁচা কথা। গুৰুজনে যি স্বীকাৰ কৰিছে, হয় তুমি যিমানবিলাক কথা কৈছা সেইবিলাক সঁচা কথা, কিন্তু হৰি ভকতৰ কাৰণে এইটো নহয়। হৰি ভকতৰ কেৱল এজনেই দেৱতা, সেইজন কৃষ্ণ। আৰু তোমালোকে যেনে কালী, ভদ্ৰা, দুৰ্গা ইত্যাদি সেৱা পূজা কৰা, এইবিলাকৰ তাৰমানে কি হৈছে কি, এইটো গছৰ বাকলিটোহে, পলসটো কিন্তু নহয়। এইবিলাক পলসতটো আৰু ধুনে ধৰিব নোৱাৰে, বাকলি ধুনে ধৰিব পাৰে। গতিকে বাকলিবিলাক ধুনে ধৰিব পাৰে। গতিকে এই কথাটো যে কৈলে লাষ্ট টাইমত কৈ গুৰুজনাই 3 পৰ যেতিয়া বাদ হ'ল, বাদত গুৰুজনে প্ৰত্যেক কৰিলে যে মাধৱ তুমি কোৱা কথাবিলাক সঁচা, কিন্তু এইটো কথা যে গছৰ গুৰিত পানী দিলে যেনেকে ডালে পাতে সমস্তই পায়, ডালে পাতে পানী দিলে গুৰি নাপালে গুৰিটো হয়তো মৰি যাব পাৰে। হয়তো কথাটো এইবুলি কি কৰিলে, শাস্ত্ৰাংগী এজনী গুৰুজনৰ ওচৰত সেৱা জনালে, ক'লে যে মই আগতে আপোনাক সেৱা জনোৱা নাছিলোঁ, মোৰ মনটো দুখ আছিল, কিন্তু এতিয়া মোৰ এনেকুৱা হ'ল যে আপুনি মোৰ মনৰ যিটো এন্ধাৰটো দূৰ কৰি পোহৰ আনি দিলে। সেইকাৰণে আপুনি মোৰ গুৰু হ'ল, সেইকাৰণে শাস্ত্ৰাংগী মই আপোনাক সেৱা জনাইছোঁ। এই গুৰুজনা আৰু মাধৱ পুৰুষৰ যে সংযোগ হ'ল, এইটো হ'ল মণিকাঞ্চন সংযোগ। এই মণিকাঞ্চন সংযোগ হোৱাৰ পিছত মাধৱদেৱৰ ইতিমধ্যে কি হৈছিলে, মাক বাপেকে এজনী ছোৱালী বিবাহৰ কাৰণে আঙুঠি পিন্ধাই থৈছিল। যেতিয়া গুৰুজনাৰ ওচৰত তেওঁ আশ্ৰয় ল'লে, অৰ্থাৎ শৰণাপন্ন হ'ল, তেতিয়া আৰু তেওঁ আৰু ক'লে কি যে মই আৰু এজনী বিয়া কৰাই দ্বিপত্নীৰ নাম মই কেতিয়াও নলওঁ। ইতিমধ্যে মই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মোৰ স্বামী, এওঁ মোৰ স্ত্ৰী, এওঁ মোৰ পত্নী, এওঁ মোৰ সৰ্বসভা সমস্তই দেহ মন অৰ্পণ কৰিছোঁ। গতিকে মই আৰু বেলেগ কথা মই চিন্তা কৰাত নাই। সেইদিন ধৰি মাধৱ পুৰুষে গুৰুজনৰ ওচৰ পৰা নাযায় হ'ল, অনবৰত আলপৈচান ধৰি থাকে। গুৰুজনাই কি খাব, কি কৰিব, কি ল'ব, সমস্ত আলপৈচান মাধৱ পুৰুষে কৰে। মাধৱ পুৰুষক গুৰুজনে আগতে এটা কথা কৈছিল যে বঢ়াৰ নাম দিছিল যে তুমি যে মোতকৈ যে 1 কলা বেছি, সেই কথাটো মই স্বীকাৰ কৰিছোঁ, কিন্তু তুমি আছিলা ডালে পাতে। এতিয়া তোমাক যেতিয়া মই আচল স্থানলৈকে আনিলোঁ, এতিয়া তোমাৰ মনৰ মলিনতা দূৰ হ'ল। গতিকে বাপাই সমস্ত এইটো হ'ল মণিকাঞ্চন সংযোগ। আমি যিমানবিলাকে ইয়াতে এই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰত আশ্ৰয় লৈছোঁ, আমি আচলতে পুণ্যৱান আত্মা। আমি পুণ্যৱান আত্মা নহ'লে কেতিয়াও আমি গুৰুজনাৰ ওচৰত আশ্ৰয় ল'ব নোৱাৰোঁ। সেইকাৰণে গুৰুজনে এটা কথা কৈছে, দেৱতাবিলাকৰ ভিতৰত কৃষ্ণই শ্ৰেষ্ঠ। সেইকাৰণে ঘোষাত মাধৱ বুলি কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। শ্ৰেষ্ঠ দেৱতা হ'ল কৃষ্ণ, আৰু বাকীবিলাক শ্ৰেষ্ঠ নহয়। বাকীবিলাকে দুখ দূৰ কৰিব নোৱাৰে, দুখ দূৰ কৰিব পাৰে কেৱল কৃষ্ণই।
সেইকাৰণে আমি যেতিয়া দেহ মন অৰ্পণ কৰি কৃষ্ণতে শৰণাপন্ন হৈছোঁ, আমি কৃষ্ণৰ ওচৰত বিক্ৰী হৈছোঁ। অৰ্থাৎ কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত আমি বিক্ৰী হৈছোঁ। তেওঁ আমাৰ সুখ দুখ অহৰ্নিশা কি কৰি আছে? বিপদৰ পৰা ৰক্ষা কৰি আছে। মনত অশান্তি হ'লে শান্তি আনি দিছে। সেইকাৰণে আমাক কিছুমান মাজে মাজে ঘোষা দিছে। এই ঘোষাবিলাকৰ মাজেৰে আমি আওৰালে কৃষ্ণ কৃষ্ণ হৰিৰাম, কৃষ্ণ কৃষ্ণ হৰিৰাম। টোপনি নগ'লে 100 মান জপ কৰি থাকক, কোন মুহূৰ্তত টোপনি হৈছে আপুনি নিজেই ক'ব নোৱাৰিব। এইবিলাক ভাল সাৰ কথা পাই কষ্ট। তুমি ধান আচলতে বেছি সময় দিব নোৱাৰি, যিহেতু নিজৰ বিনিষ্ট বক্তব্য অহা নাই। আচ্ছা, তেতিয়াহ'লে মই আৰু বেছি ভাষণ নিদিওঁ। আৰু এটা সৰু কথা কৈ পেলাই মই মোৰ ভাষণ সামৰণি মাৰিম। আপোনালোকে এটা কথাটো জানে বা দেখিছে, গোবৰৰ পোক নিশ্চয় দেখিছে আৰু ভমৰাও দেখিছে। দুইটা উৰিব পাৰে, গোবৰৰ পোকো উৰিব পাৰে, ভমৰাও উৰিব পাৰে। এই গোবৰৰ পোকে খাদ্যৰ সন্ধানত অহৰ্নিশে চাৰিওফালে ঘূৰি আছে, ক'তো খাদ্য নাপায়। ভোকত কণ্ঠ শুকাই গৈছে। এদিন গৈ 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 কি পালে? এক লগা হাতীৰ গোবৰ পালে। হাতীৰ গোবৰ পাই পেলাই তাতে কি হ'ল? তেওঁ দূৰতে গন্ধ পাইছে, বা ইমান সুস্বাদু। এই বুলি কৈ পেলাই হাতীৰ গোবৰত তেওঁ খুন্দা খালে। খুন্দা খাই কি গোটেই গোবৰ লগাটো কি একবাৰ প্ৰদক্ষিণ কৰিলে। কি কৰে? বা ইমান সুস্বাদু খাদ্য মই এই জনমত কিয় 7 জনম গ'লেও মই খাদ্য শেষ কৰিব নোৱাৰিম। তেতিয়া মনৰ আনন্দতে গোবৰৰ পোকে এবাৰ তলত যায়, এবাৰ ওপৰত উঠি আহে, এবাৰ তলত যায়, এবাৰ ওপৰত উঠি আহে। আৰু মনতে ভাবে মই কাৰোবাক দিব পাৰিলে ভাল লাগিব, কাৰণ ময়ো অকলে খাই কাৰণে ঠিক কৰিম। ওপৰেদি উৰি যায় ভোমৰা উৰি যায়। তেওঁক ক'লে তেওঁ চাগে আমাৰ বংশৰে হ'ব, তেওঁ সখী বুলি মাতো, সখী বুলিয়ে মাতো। মাতে সখী ক'ত যোৱা? ভোমৰাই কিয় মাতিছে? কোনে মাতিছা? তুমি কিয়? দেখা নাই কিমান খাদ্য তাৰমানে গোবৰৰ গন্ধটোকে তাৰমানে গোবৰৰ নাকত খুন্দা মাছ ধৰিছে। সি এইটো সহ্য কৰিব পৰা নাই। তুমি এই খাদ্যটো মোক এনেদিনো নাখাওঁ, কিয়? এইবিলাক তোমালোকৰে খাদ্য। মই যি খাদ্য খাম, এদিন যদি এই খাদ্য খোৱা, দ্বিতীয় দিন আৰু এই খাদ্যৰ প্ৰতি তোমাৰ মন নাযাব। কি ইয়াতকে ভাল খাদ্য আছে বোলা আছে, লগত পাই আহা মোৰ লগত। এই বুলি ভোমৰাৰ লগত গোবৰৰ উৰি গ'ল। উৰি গৈ ক'লে কি, সখী সেই যে ফুলটো দেখিছা, তাত তুমি পৰা। কৰি পেলাই কি কৰা? তাৰ ফুলৰ ৰেণুবিলাক খোৱা। গোবৰৰ পোকৰ গোটেই গাটো দেখোনে ফুলৰ ৰেণুবিলাক ৰাখি চেলকওঁতে তাৰ গাটো সেই গোবৰৰ ৰেণুবিলাক নোহোৱা হ'ল, চিলচিলা হৈ আছিল সুন্দৰ। তাৰপিছত ক'লে তুমি বোলে সখী কি কৰিছা? ৰ'বা মই আৰু চেলফি শেষে কৰিব পৰা নাই। তুমি সেইটো শেষ হ'লে ইয়ালৈকে আহিবা। এই যে ডাঙৰ ফুলটো দেখিছা, তাত পৰা। এইবুলি ডাঙৰ বেলি ফুল এটা আছে, এই ফুল পৰি গ'ল। বেলি ফুলটো পৰি তাৰ সুন্দৰ এনেকুৱা ভিতৰত সোমাই দিছে যে তাৰমানে খাওঁতে ৰস খাওঁতে মধু খাওঁতে কেতিয়া সন্ধিয়া হৈ গ'ল ক'ব নোৱাৰে। এতিয়া বেলি ফুল সন্ধিয়া হ'লে ফুলটো জাপ যায়। যেতিয়া জাপ গ'ল, গোবৰৰ পোকে গোটেই ৰাতি তাতে সেই ফুলৰ ভিতৰত সোমাই থাকিল। ৰাতিপুৱা ৰজাৰ পুৰোহিতে কি কৰিছে? সোণৰ কৰণী লৈ পেলাই ফুল তুলিব গৈছে। ফুল তুলিব গৈ এখন ফুলবিলাক ছিঙি গৈছে। এই গোবৰৰ পোক থকা ফুলটো ছিঙা গ'ল। সেইটো তুলি লৈ আহি তেওঁ কি কৰিলে? নামঘৰৰ সন্মুখতে থলে। ৰজাই স্নান কৰি উঠি কি কৰিব? বিষ্ণু সূত্ৰ পাঠ কৰিব। এইবুলি তেওঁ স্নান টান কৰি পেলাই নামঘৰত সোমাই নামঘৰ ঝাৰু দি সুন্দৰভাৱে মুচি তুচি এই ফুলটো হাতত তুলি লৈছে। পেলাই বিষ্ণু সূত্ৰ পাঠ কৰি পেলাই ভগৱন্তৰ নামতে ফুলটো বেলিমাত দিছে। ইয়াৰ পিছত ফুল ফাটি গোবৰৰ পোকে বিষ্ণুৰ চৰণ পালে। গোবৰৰ পোকে হাৰিলে, বাপৰে বাপ কি কথা! ৰজাৰ হাতত পুৰা কৰণীত উঠিল আৰু হাতত উঠিল।
আৰু এতিয়া গৈ পেলাই মই বিষ্ণুৰ চৰণ পালোঁ। তাৰমানে সাধু সংগত গ'লে এইটো হয়। গতিকে আপোনালোকে কথাটো অলপ কম কৰিব। এজন দুষ্ট ব্যক্তিৰ লগত যদি আপুনি সদায় উঠা ফুৰা চলা ফুৰা কৰে, এমাহ গ'ল 2 মাহ গ'ল পিছত আপোনাৰ মনটো সেই দুষ্ট প্ৰকৃতিৰ মানুহৰ লগত মিলি যাব, আপুনিও চুৰ কৰা আৰম্ভ কৰি দিব। আৰু আপুনি যদি এজন সৎ ব্যক্তিৰ লগত সদায় উঠা ফুৰা কৰে, আপোনাৰ যদি বেয়া মনোভাৱ আছিলেও তেতিয়া সেই দিনৰ প্ৰতি আপোনাৰ কি হ'ব, ভাল মনোভাৱ হ'ব, আৰু কি হ'ব, ঈশ্বৰৰ কৃষ্ণৰ প্ৰতি আপোনাৰ মনটো আকৃষ্ট হ'ব। এতিয়া কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে মাধৱক কৈছে যে মাধৱ, তোমাৰ সমস্ত কাৰ্যতে মই সন্তুষ্ট, গতিকে মই কীৰ্তনৰ দশমৰ মাজত আছো জীয়াই আছো, আৰু তুমিও এনে শাস্ত্ৰ তৈয়াৰ কৰা য'ত তুমি সদায় জীৱিত হৈ থাকিবা। সেইকাৰণে আমি পাওঁ নহয় কীৰ্তন দশমৰ শংকৰ গুৰু, ৰত্নবলী ঘোষাৰে মাধৱ গুৰু। গতিকে ৰত্নবলী ঘোষাৰ মাজত মাধৱ গুৰু আজি জীৱিত হৈ আমি সেইকাৰণে মই এটা বেছি ভাষণ নিদিওঁ, মই এটা গীত গাম। এই গীতটোৰ অৰ্থটো এইটোৱে, আমি যে হৰিনাম পাইছো, এই হৰিনামটো আমাৰ ইয়াৰ নৃত্যত নাছিলে বুলি, এইটো আছিল বৈকুণ্ঠ। এই বৈকুণ্ঠৰ হৰিনাম কৃপাল গুৰু শংকৰদেৱে নমাই আনিলে আৰু মাধৱ পুৰুষক লগত লৈ প্ৰচাৰ প্ৰসাৰ কৰিলে, আৰু সেই পৰিৱেশত আমি পালোঁ। আমি পাই আজি কৃতকৃত্য হৈছোঁ। আমি আজি কি গাড়ী মুখে ভোককাৰ হৈ থকা নাই। ৰাতিপুৱাই উঠিয়ে কোনোবাই চিলচিলা হয় কি কৰোঁ, আমি মুখখন সুন্দৰ কৰি লওঁ, যে পদূলি মুখখন প্ৰথমতে সুন্দৰ কৰোঁ। পদূলি মুখ সুন্দৰ কৰাৰ লগে লগে বেলেগ মানুহে দেখিলে ভাবে তেওঁলোকে ভকতীয়ে হ'ব নিশ্চয়, সদায় সুন্দৰ হৈ থাকে, দেখিলে মৰম লাগে। গতিকে এই মই গীত গাই আজি এই সভাখন আনুষ্ঠানিকভাৱে মই উদ্বোধন বুলি ঘোষণা কৰিম। শংকৰ মাধৱ হে অ নাম পাতিলা খেলা, বৈকুণ্ঠৰ পৰা হৰি নামানিয়া, ভাৰতে প্ৰচাৰ কৰিলা। আদিতে হৰিৰ নাম বৈকুণ্ঠে আছিলা, নামৰে পাতিলা খেলা। ধৰ্মৰ নামত তাৰ নাহিকে নমতি, নামৰে পাতিলা খেলা। অ শংকৰ মাধৱে লোকক ধৰ্ম জ্ঞান দিলা, শংকৰ মাধৱ হে অ নামৰ পাতিলা খেলা, বৈকুণ্ঠৰ পৰা হৰি নামানিয়া, ভাৰতে প্ৰচাৰ কৰিলা। ও ভাৰতে প্ৰচাৰ কৰিলা। বাপাই সমস্ত কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱ পুৰুষে যদি লগ হৈ এই বৈকুণ্ঠৰ হৰিনাম আমাক নিদিলেহেঁতেন, আমি ক'ত যে পৰি থাকিলো হয়, নিজে অলপ ভাবক। আৰু এতিয়া আপোনাৰ খাওঁতে বওঁতে উঠোতে বহোতে অকল কৃষ্ণ নামে মুখত আহি আছে, আৰু এই কৃষ্ণ নামৰ মাধ্যমেৰে আপুনি আপোনাৰ জীৱন মধুময় কৰিছে, আপোনাৰ জীৱন সুন্দৰ কৰিছে, আৰু আপোনাৰ ল'ৰা ছোৱালী সমস্তই এই আপোনাৰ আদৰ্শ দেখি পেলাই সদায় কি কৰিছে, সদায় অকল যেতিয়া গৃহত যাব তেওঁলোকে কৃষ্ণ বুলিহে ক'ব। কাৰণ এইটো প্ৰেক্টিচ হৈ আছে সিহঁতৰ ঘৰবিলাকত, সেইকাৰণে এই প্ৰেক্টিচ হোৱাৰ কাৰণে সকলো ল'ৰা ছোৱালীবিলাক কৃষ্ণ বুলি কয়। গতিকে এইখিনি কওঁতে আৰু গাঁৱতে আমাৰ যদি ক'ৰবাত খিনি দুখ অপৰাধ হৈছে, আপোনালোকৰ মাজত বুলিয়ে আমাক ক্ষমা কৰিব। সেইকাৰণে আমি মাধৱ পুৰুষে দিয়া এজনৰ ঘোষাৰে আমাৰ চমু বক্তব্য সামৰণি মাৰিম। তুতি কৌতি ঘৰ অপৰাধনিতে কৰোৱা মিজোৰা হয়, এ
হেন মানি ক্ষমিও কৃপাময় রাম ক্ষমিও কৃপাময়। আৰু আজি এই সভাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হ'ব বুলি মই ঘোষণা কৰিলোঁ। কৃষ্ণ 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 কৃষ্ণ।